ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'ত আমি জানিম আজি কি ধৰণে ট্ৰেড কৰিবলগীয়া আছিলে আৰু ক'ত মই নিজে পাৰ্চনেলি ট্ৰেড কৰিলোঁ আৰু আজি আমাৰ লজিক কি আছিলে বলক আমি স্ক্ৰীনলৈ যাওঁ। এইখন হৈছে আমাৰ নিফটি চাৰ্ট। নিফটি চাৰ্টত আপোনালোকে ধৰিব পাৰিছে ৰাতিপুৱা এটা পূৰা ফুল বুলিছ মোমেণ্টাম আহিলে। ক্লিয়াৰ? এই মোমেণ্টামটো ন' ডাউট ইয়াত কেপচাৰিং কৰিলোঁ বেলেগ ট্ৰেড, বাট আপোনালোকক ছেকেণ্ড ট্ৰেডটোৰ লজিকটো আপোনালোকক ইয়াত এক্সপ্লেইন কৰোঁ। ঠিক আছে? এইটো এটা বুলিছ মোমেণ্টাম আহিলে, তাৰপিছত আমি ক'ত ট্ৰেড প্লেন আপ কৰিলোঁ। এণ্ড দিছ ইজ হোৱাট আই কল এ 7 MCP ছেটআপ, 7 মাৰ্কেট কেণ্ডেল পেটাৰ্ণ ছেটআপ। ক্লিয়াৰ? ইয়াত কি হয় কি মাৰ্কেটে যেতিয়া এটা ডাঙৰ মোমেণ্টাম বুলিছ মোমেণ্টাম ছাডেন মোমেণ্টাম ক্ৰিয়েট কৰে, তাৰপিছত মাৰ্কেটে এটা জেগাত অলপ দেৰি ৱেইট কৰে বা আপুনি একুমুলেশ্যন ফিজ বুলি ক'ব পাৰে। ঠিক আছে? বা ইয়াত একুমুলেট কৰি ল'লে আৰু মানুহখিনি। ক্লিয়াৰ? তাৰপিছত ইয়াত আৰু এটা মোমেণ্টাম ছেইম পেটাৰ্ণত একৰ্ডিং টু মাৰ্কেট ষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰে। অ'কে, চ' ইয়াত আমি সেই বস্তুটো কেনেকৈ গম পাওঁ? হোৱাট দ্য 7 MCP টিচাৰ্ছ। 7 MCPয়ে কয় যে যেতিয়াৰ পৰা মাৰ্কেটে গৈ ইয়াত ষ্টপেজ ল'লে, তাৰপিছত 7টা কেণ্ডেলৰ ভিতৰত মাৰ্কেটে ৰিভাৰ্ছ মোমেণ্টাম শ্ব' কৰিব। কেনেকৈ? 1 2 3 4 5 6 7 আৰু এই 5 6 ইয়াত কি কৰিলে? ইয়াত মাৰ্কেটখনে কি মেনিপুলেট কৰে একৰ্ডিং টু প্ৰাইজ একশ্যন, ডাউন ছাইড যাম বুলি দেখুৱায়। তাৰপিছত ডাউন ছাইড নগৈ সি আকৌ যেতিয়া আপ ছাইডৰ কাৰণে এটা বুলিছ পেটাৰ্ণ বা এটা বুলিছ কেণ্ডেল ষ্টিক শ্ব' কৰে, তাৰপিছত আমি আপ ছাইডৰ কাৰণে আমি ট্ৰেডটো লওঁ। আৰু ইয়াত মোমেণ্টাম কিমান যাব আপোনালোক মই এডোখৰ দেখুৱাই দিছোঁ, এডোখৰ ডিলিট কৰি মই আকৌ এবাৰ দেখুৱাই দিছোঁ। ইয়াত আমি মোমেণ্টামটো কিমান হয় আপোনালোকে একজেক্টলি পাব। এইটো যোনটো মোমেণ্টাম ক্ৰিয়েট কৰিলে এইডোখৰ মই ক্লোন কৰিছোঁ। ক্লোন কৰি একজেক্টলি সিমানটো মোমেণ্টাম আমাৰ ইয়াত ক্ৰিয়েট কৰা হয়। ক্লিয়াৰ? একজেক্টলি ছেইম পইণ্টৰ মোমেণ্টাম, একজেক্টলি পিক পইণ্ট। ক্লিয়াৰ? 22,390লৈকে আমাৰ একজেক্ট টাৰ্গেট গৈছে, তাৰপিছত মাৰ্কেট চাইড হৈছে বিকজ মাৰ্কেট হেজ অলৰেডি কমপ্লিটেড ইটছ ষ্ট্ৰাকচাৰ। ক্লিয়াৰ? চ' তাৰপিছত মাৰ্কেট সেইটো কাৰণে ভলিউম কমি চাইড হৈ গ'ল। আফটাৰ ভেৰি লং টাইম মাৰ্কেটে বহুত ধুনীয়া বিহেভিয়াৰ দেখুৱালে এণ্ড দিছ ইজ ৰিয়েলি গুড ট্ৰেড টু বি কেপচাৰ্ড এণ্ড বহুত ইজি ট্ৰেড আছিলে আজি এইটো। এণ্ড অলৰেডি আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল আৰু ইউটিউবত মই যদি আপলোড কৰিলোঁ, তাত আমাৰ কিমান কি কেনেকৈ প্ৰফিট কৰিলোঁ, যদি নাই চোৱা তাত গৈ আপোনালোকে চাব পাৰে। এতিয়া কাইলৈৰ কাৰণে আমাৰ কি লজিক হ'ব, কাইলৈৰ কাৰণে আমাৰ কি লেভেলছ হ'ব, তাক আপোনালোকে আমাৰ হিন্দী চেনেলত চেকআউট কৰকগৈ, তলত ডেছক্ৰিপশ্যনত দি থোৱা আছে। আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।